নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই এটা আনবক্সিং নহয়, জাষ্ট এটা ৰিভিউ ভিডিঅ' লৈছোঁ এই চেনেলটোত। আৰু মোৰ এই চেনেলটোত আপোনালোকে জানেই নিশ্চয় মই আনবক্সিং এণ্ড ৰিভিউ টেক এইবিলাক ভিডিঅ' মই আপলোড কৰি থাকোঁ। তো আপোনালোকৰ বাবে যিবিলাক মই টেকনিকেল ৰিলেটেড বা আনবক্সিং ৰিলেটেড ভিডিঅ'বিলাক মই আপোনালোকৰ বাবেই আপলোড কৰোঁ। তো এই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু মই বহুতখিনি আগবাঢ়ি গৈছোঁ, মই নিজেই গম পাইছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰাৰ বাবেই মই ইমানখিনি আগবাঢ়িব পাৰিলোঁ। ইয়াৰ আগতো মোৰ এটা চেনেল আছিল CH টেকনিকেল থিং, তাতো 1 এনেকুৱা কিবা ছাবস্ক্ৰাইব আছিল, 1126টা নে কিমানটা এনেকুৱা ছাবস্ক্ৰাইব আছিল। তো সেই চেনেলটো মোৰ ডিলিট হৈ গ'ল, ইউটিউবে ডিলিট কৰি দিছিল কাৰণে মই এই চেনেলটো অ'পেন কৰিছিলোঁ। তো মোৰ কিবা ভুল আছিল, সেইবাবে মোৰ চেনেলটো ডিলিট হৈ গৈছিল, কপিৰাইট আহিছিল। আৰু এতিয়া মই এই যিটো চেনেল খুলিছোঁ, এই চেনেলটো মই অলপ ভালকৈ খুলিছোঁ আৰু এতিয়া মই ইয়াত অলপ তেনেকুৱা ভুলবিলাক নকৰা হৈছোঁ আৰু আপোনালোকৰ বাবে মই ভিডিঅ' বনাই আহি আছোঁ। আপোনালোকে ছাপোৰ্ট যেনেকৈ তাত কৰিছিল ইয়াতো কৰি আছে আৰু বহুতখিনি সেই চেনেলটোতকৈ মই অলপ ইয়াত আগবাঢ়ি যাব পাৰিছোঁ, সেইবাবে ভাল লাগিছে। তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি গৈ থাকক, আগলৈও ছাপোৰ্ট কৰি গৈ থাকিব। আজিৰ ভিডিঅ'টোত মই ৰিভিউ এটা লৈছোঁ আপোনালোকৰ বাবে। এই চেনেলটোত মই টেকনিকেল ৰিভিউৱে কৰোঁ বেছিভাগ, আৰু আগতে মিক্সিং কণ্টেণ্ট মই দিছিলোঁ, এতিয়া মই মিক্সিং নকৰা হ'লোঁ, কাৰণ এটা চেনেলত এটা ভিডিঅ' অহাটোৱে ভাল, তেতিয়া অডিয়েঞ্চখিনি ভাল পাই থাকে আৰু আপোনালোকেও চাগে নিশ্চয় ভাল পায় তেনেকুৱা চেনেলত। আৰু মই বেলেগ চেনেলো আছে মোৰ, আপোনালোকে জানে, মই নাম নকওঁ, আপোনালোকে বেলেগ চেনেলত চাই ল'ব। এই চেনেলটোত মই কোনো প্ৰমোশ্যন বা কিবা তেনেকুৱা নকৰোঁ, সেইবাবে মই ইয়াত একো নাম কোৱা নাই। অনলি মোৰ এই চেনেলটোৰ বিষয়ে ইয়াত কোৱা হয় আৰু মোৰ এই চেনেলটোতে আপোনালোকে ছাপোৰ্ট কৰিবলৈ মই কওঁ এই চেনেলটোত। আৰু এই চেনেলটোত মই বেলেগৰ বিষয়ে বা বেলেগ কিবা নকওঁ, অনলি মই এইটো টেকনিকেল চেনেল হয়, সেইবাবে মই ইয়াত টেকনিকেল ভিডিঅ' বনাওঁ আৰু আনবক্সিং ৰিলেটেড। তো এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই HP পেনড্ৰাইভ এটা আনবক্সিং কৰিম। আপোনালোকক বহুত কথা কৈ পেলালোঁ, আপোনালোকে বেয়া নাপাব, মই ভিডিঅ' অলপ লঙে হৈ যায়, বেছিকৈ কৈ পেলোৱা যায়, বেয়া নাপাব। তো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই এই চেনেলটোত ৰিভিউ কৰিম এটা পেনড্ৰাইভৰ। আপোনালোকে জানে নিশ্চয়, আপোনালোকক মই কৈছোঁ। এতিয়া মই ৰিভিউটো ষ্টাৰ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এইটোৱে হৈছে আমাৰ পেনড্ৰাইভটো, আপোনালোকে দেখিছে নিশ্চয়। এইটো পেনড্ৰাইভ মই আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে 128GB HP পেনড্ৰাইভ। তো এই পেনড্ৰাইভটো মই ইয়াৰ আগৰ ভিডিঅ'ত আনবক্সিং কৰিছোঁ, ফাৰ্ষ্ট ভিডিঅ'ত। তাৰ নেক্সট ভিডিঅ'ত মই এইটো অলপ কেনেকৈ ইউজ কৰিব সেইটো দেখাইছিলোঁ। আজি এইটো তৃতীয়টো ভিডিঅ' এই পেনড্ৰাইভটোৰ দ্বাৰা, আৰু এই ভিডিঅ'টোত মই দেখাই আছোঁ যে ইয়াৰ কোৱালিটি কেনেকুৱা, আৰু এই ভিডিঅ'টো হৈছে এটা ৰিভিউ ভিডিঅ'। তো সেইবাবে মই আপোনালোকক ৰিভিউ দিবলৈ চেষ্টা কৰি আছোঁ এই ভিডিঅ'টোৰ দ্বাৰা। আৰু ইয়াৰ লগত এনেকুৱা এটা OTG আহিছে, এইটো এটা OTG আহিছে, যিটোত দুটা পৰ্ট দিয়া আছে, এটা আছে USB-C আৰু এটা আছে USB এটা পৰ্ট দিয়া আছে, যিটো আমি পেনড্ৰাইভটো কানেক্ট কৰিব পাৰি, আৰু লগতে এটা মাইক্ৰ' USB, আৰু এইটোত আমি মাইক্ৰ' USB পৰ্টত লগাব পাৰিম মোবাইলত, আৰু এটা আছে Type-C। তো ইয়াত দুটা পৰ্ট দিয়া আছে টোটেলি, আৰু এইটো আমাৰ পেনড্ৰাইভটো মই আপোনালোকক দেখাই দিছোঁ। এইটো আমাৰ পেনড্ৰাইভটো HP পেনড্ৰাইভ। ইয়াত 220 ৱাৰ্ডলৈকে ইয়াত কেপাচিটি হেৰি দিয়া আছে, আৰু ভল্টেজটো ইয়াত কিমান ৱাৰ্ডৰ সেইটো কৈছে। আৰু এই পেনড্ৰাইভটো মই বাই কৰিছিলোঁ মাত্ৰ 500 মানৰ ভিতৰত, মই আপোনালোকক কৈছোঁ নে নাই পাহৰিছোঁ মই। আৰু এই পেনড্ৰাইভটোৰ দ্বাৰা আমি বহুতখিনি ষ্ট'ৰেজ ছেভ কৰিব পাৰি, আৰু ইয়াত বহুতখিনি বস্তুৱে আমি ছেভ কৰি ৰাখিব পাৰি। এইটো 128GB হয়, যিটো মোবাইল ফোনত, যিকোনো মোবাইল ফোনত, আইফোনতো এনেকুৱাকৈ ষ্ট'ৰেজ কমি গ'লে এইটো আমি ইউজ কৰিব পাৰি। আইফোনৰ কাৰণে বেলেগ OTG কিনি ল'ব লাগিব, কিন্তু এই পেনড্ৰাইভটো আমি ইউজ কৰিব পাৰিম। এপল OTG কিনিলে আপোনালোকে এপল আইফোনৰ, তেন্তে এইটো আইফোনতো ইউজ কৰিব পাৰিব, আৰু এণ্ড্ৰইড দুইটাতে ইউজ কৰিব পাৰিব। এণ্ড্ৰইডৰ Type-C, মাইক্ৰ' USB যি হয় আপোনালোকে সকলো মোবাইলতে ইউজ কৰিব পাৰিব। তো ইউজ কৰিবলৈ হ'লে মই তাৰ ওপৰতো নেক্সট ভিডিঅ' বনাম চাগে। তো আজি ইয়াৰ ৰিভিউ দিবলৈ গ'লে ইয়াৰনো কি ৰিভিউ দিম, জাষ্ট মই এটা কথা কওঁ, যিবিলাক আমাৰ নৰ্মেল পেনড্ৰাইভ হিট হৈ যায়, সেই হিটিং ইছ্যুটো ইয়াত নহয়। ইয়াত অনলি ইয়াত যিটো মেটেল বডি ইউজ কৰা হৈছে, সেইবাবে ইয়াত কোনো হিটিং ইছ্যু বা কোনো তেনেকুৱা ইছ্যু নাহে। সেইবাবে এই পেনড্ৰাইভটো বহুতেই ভাল, মই ভাল পাইছোঁ। মই এইকেইদিন ইউজ কৰি আছোঁ, আৰু কেইদিনমান পিছত মই আৰু এটা ৰিভিউ ভিডিঅ' দিম। কেইদিনমান ইউজ কৰাৰ পিছত কেনেকুৱা কোৱালিটি, তাৰ ওপৰত এটা মই ভিডিঅ' বনাম। এতিয়ালৈ যিখিনি মই ইউজ কৰিছোঁ, যিমান ইউজ কৰিছোঁ,
এতিয়ালৈ বহুতেই ভাল কোৱালিটি ভাল পাৰফৰমেন্স দি আছে, মই আপোনালোকক সেইটো কৈছোঁ। আৰু ইয়াৰ মানে কোৱালিটি বহুতেই ভাল, দেখিবলৈও ভাল, এইটো প্ৰিমিয়াম কোৱালিটিৰ হয়। আপোনালোকে চাই লওক এবাৰ কিমান মানে প্ৰিমিয়াম কোৱালিটিৰ হয়। এইটো HP পেনড্ৰাইভ হয় আৰু পুৰা মানে ভালেই লাগে, এটা ভাল ফিল হয় এই পেনড্ৰাইভটো। আৰু ইয়াৰ দামটো অলপ বেছি হ'ব পাৰে, কিন্তু আপোনালোকে যদি কিনে তেতিয়া গম পাব ইয়াৰ কোৱালিটি বহুতেই ভাল। আৰু আপোনালোকৰ যদি মোবাইলৰ ষ্ট'ৰেজ 128 GBতকৈ কম, তেন্তে আপোনালোকে এই ষ্ট'ৰেজটো বাই কৰিব পাৰে। মোৰ বাৰু 256 GB লৈকে ষ্ট'ৰেজ আছে, হ'লেও মই বাই কৰিছোঁ মোৰ মানে বেলেগ মোবাইলত বেলেগকৈ ইউজ কৰিবৰ বাবে। যিটো মোৰ 64 GB ষ্ট'ৰেজ আছে, তাত মই এই পেনড্ৰাইভটো লগাই পেলাই ইউজ কৰোঁ আৰু ডাটা ট্ৰান্সফাৰ কৰিবলৈ এইটো মানে সহজ হয়। আৰু ডাঙৰ ভিডিঅ'বিলাক বা ডাঙৰ কিবা যদি আপোনালোকে ফাইল ট্ৰান্সফাৰ কৰে, তেন্তে এই পেনড্ৰাইভটো আপোনালোকে ইউজ কৰিব পাৰে। তো এইটোৱে আমাৰ ভাল অপশ্যন হয় আৰু এইটো বহুত ছেফ পেনড্ৰাইভ হয়, কাৰণ এইটো HP বহুতেই মানে এটা পপুলাৰ ব্ৰেণ্ড হয়। আপোনালোকে জানে নিশ্চয়, এইটো HP এটা মানে HP লেপটপ বনাই, আপোনালোকে বিশেষকৈ জানে HP ব্ৰেণ্ডৰে হয় এই প্ৰডাক্টটো। তো HP বহুত ভাল প্ৰডাক্ট বনাইছে, সেইবাবে HP হয়, এইটো বহুতেই ভাল হয়। আপোনালোকে কোনো মানে ডাউট নোহোৱাকৈ মানে এইটো বাই কৰিব পাৰে। তো মই আপোনালোকক এইখিনি কথা যিখিনি জানো পেনড্ৰাইভটোৰ বিষয়ে আপোনালোকক ক'লোঁ। আৰু এটা সৰু বস্তু হয়, এইটোৰ বিষয়ে বেছি একো জানিব দৰকাৰ নাই আপোনালোকৰ, জাষ্ট এইখিনি কথা জানিলেই হয়। এইটো এটা ছেফ পেনড্ৰাইভ হয় আৰু বহুতেই ভাল হয় এই পেনড্ৰাইভটো। ডাটা আপোনালোকৰ ছেফ ৰাখিব আৰু বহুতেই মানে পাৱাৰফুল হয় এই পেনড্ৰাইভটো। আপোনালোকে যদি ইউজ কৰে বা ভাল পায়, তেন্তে বাই কৰিব পাৰে। তো আপোনালোকে এইটো এণ্ড্ৰইড OS য'তেই মানে ইউজ কৰে ত'তেই ইউজ কৰিব পাৰিব। তো সেইবাবে কোনো ডাউট নাই, আপোনালোকে বাই কৰিব পাৰে। আৰু এইটো আপোনালোকে আটাইতকৈ ভালদৰে লেপটপতো ইউজ কৰিব পাৰিব। আৰু HP লেপটপ হ'লে আৰু বেছি ভাল হয়, একে ব্ৰেণ্ডৰে হ'ব আৰু কিবা এটা ভালো লাগে নামটো শুনি পেলাই। তো HP পেনড্ৰাইভ হয়, আপোনালোকে জানে নিশ্চয়। লেপটপ, কম্পিউটাৰ, মেকবুক, আইপেড, আপোনালোকে টেবলেট য'তেই ইউজ কৰে ত'তেই ইউজ কৰিব পাৰিব, কোনো ডাউট নাই। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে দেখালোঁ এই পেনড্ৰাইভটোৰ বিষয়ে। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল।